নমস্কাৰ, মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শ্ৰীমকালে আন্তৰিকতাৰে স্বাগতম জনাই এই মুহূৰ্তত লৈ আনিছোঁ ফুটবল খেল প্ৰতিযোগিতাকেন্দ্ৰিক খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। সবিশেষ তথ্য দিয়াৰ পূৰ্বে কৈ ল'ব বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শ্ৰীমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ শ্ৰীমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ শ্ৰীমকা। তো এই মুহূৰ্তত যি দৃশ্য আপোনালোকে স্ক্ৰীণত দেখি আছে, এই দৃশ্য হৈছে গোৱালপাৰা জিলাৰ দৰংগীৰ আৰক্ষী চকীৰ অধীনস্থ নেহেৰু বজাৰত থকা খেলপথাৰৰ। আৰু এই নেহেৰু বজাৰত থকা খেলপথাৰতে নেহেৰু বজাৰ ইউথ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা 25 সংখ্যক ফুটবল প্ৰতিযোগিতাৰ যি চূড়ান্ত খেল, এই চূড়ান্ত খেলখন অনুষ্ঠিত হৈ যায়। আৰু এই দৃশ্যাংশ চূড়ান্ত খেলখনৰ। গোৱালপাৰা জিলাৰ সমান্তৰালকৈ বিভিন্ন প্ৰান্তৰ যিসকল ফুটবল খেলুৱৈ আছে, তেওঁলোকৰ যি ফুটবলৰ প্ৰতি ৰাপ বা ফুটবল খেলৰ প্ৰতি তেওঁলোকৰ যি প্ৰতিভা, সেই প্ৰতিভাই যাতে সফলতা লাভ কৰিবলৈ এখন মঞ্চ লাভ কৰে, তাৰ বাবে নেহেৰু বজাৰ ইউথ ক্লাবে এনেধৰণে এই ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। আৰু তেওঁলোকে এইবেলি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিলে বুলি ক'লেও হয়তো ভুল কৰা নহ'ব, কিয়নো নেহেৰু বজাৰ ইউথ ক্লাবে আয়োজন কৰি অহা এই যিখন ফুটবল প্ৰতিযোগিতা, এই ফুটবল প্ৰতিযোগিতাখনে এইবেলি 25টা বছৰত ভৰি দিছে। আৰু ফুটবল খেলুৱৈসকলক এখন মঞ্চ প্ৰদান কৰাৰ সমান্তৰালকৈ তেওঁলোকক উৎসাহিত কৰাৰ বাবে যি ধৰণৰ এক মহান উদ্দেশ্য আগত ৰাখি নেহেৰু বজাৰ ইউথ ক্লাবে এই ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে, এই ফুটবল প্ৰতিযোগিতাখনৰ এইবেলি যি চূড়ান্ত খেল, সেই চূড়ান্ত খেলখন অনুষ্ঠিত হয় ৰংজুলিৰ হাদিপাৰা ৰাইনো FC আৰু চেনাংগিৰি আদুগুৰি FC দলৰ মাজত। পুনৰবাৰ জনাই দিছোঁ, এইবেলিৰ প্ৰতিযোগিতাখনৰ যি চূড়ান্ত খেল, এই চূড়ান্ত খেলখন অনুষ্ঠিত হয় ৰংজুলিৰ হাদিপাৰা ৰাইনো FC আৰু চেনাংগিৰি আদুগুৰি দলৰ মাজত। আৰু নেহেৰু বজাৰ ইউথ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাখনৰ যি চূড়ান্ত খেল, সেই চূড়ান্ত খেলখন ইতিমধ্যে বিগত 17 নৱেম্বৰতে অনুষ্ঠিত হৈ গৈছে, সুন্দৰভাৱে সুকলমে অনুষ্ঠিত হয়। চূড়ান্ত প্ৰতিযোগিতাখন তীব্ৰ উত্তেজনাপূৰ্ণ তথা প্ৰতিদ্বন্দ্বিতাপূৰ্ণ হোৱা পৰিলক্ষিত হ'ল। প্ৰথমাৰ্ধত আদুগুৰি চেনাংগিৰি FC দলে ৰাইনো FC দলক এটা গ'ল দি প্ৰতিযোগিতাখনত অগ্ৰগতি লাভ কৰি আছিল, কিন্তু দ্বিতীয় অৰ্ধত দেখিবলৈ পোৱা গ'ল ৰাইনো FC দলে গ'লটো পৰিশোধ কৰিবলৈ সক্ষম হয়, কিন্তু নিৰ্ধাৰিত যি সময় প্ৰতিযোগিতাখনত, সেই নিৰ্ধাৰিত সময়ত পিছৰ পৰ্যায়ত কিন্তু কোনো এটা দলক গ'ল দিব নোৱাৰিলে, যাৰ বাবেই 1-1 গ'লৰ ব্যৱধানতে খেলখন নিৰ্ধাৰিত সময়ত সমাপ্ত হয় আৰু টাই বেকাৰৰ সহায় লোৱা হয়। টাই বেকাৰতো দেখিবলৈ পোৱা গ'ল তিনিটাকৈ গ'ল দিয়ে, আৰু ইয়াৰ বাবে টাই বেকাৰ পদ্ধতিটো প্ৰতিযোগিতাখনৰ যি চূড়ান্ত ফলাফল, সেই চূড়ান্ত ফলাফল ওলাব পৰা নগ'ল। আৰু তাৰপিছত ছাডেন ডেথ পদ্ধতিত অৱলম্বন কৰা হয়, আৰু ছাডেন ডেথ পদ্ধতিত আদুগুৰি চেনাংগিৰি FC দলে ৰাইনো FC দল যি হাদিপাৰা ৰংজুলিৰ দল, সেই দলটিক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ যি চূড়ান্ত বিজয়ীৰ খিতাপ, সেই চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। খেলখনৰ অন্তত ফুটবল পৰিচালনা সমিতিৰ সভাপতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত বিজয়ী দল আদুগুৰি চেনাংগিৰি FC দলক নগদ 40,001 টকাসহ ট্ৰফি প্ৰদান কৰা হয়, আৰু বিজিত দল ৰাইনো FC হাদিপাৰা দলক 30,001 টকা লগতে ট্ৰফি প্ৰদান কৰা হয়। আৰু এই প্ৰতিযোগিতাখনতে বেষ্ট প্লেয়াৰৰ এটা বঁটাও প্ৰদান কৰা হয়, আৰু বেষ্ট প্লেয়াৰ কোনে পায় সবিশেষ তথ্য আছে আপোনালোকক জনাম। তেওঁক নগদ 30,001 টকাসহ ট্ৰফি প্ৰদান কৰা হয়। তো এই সম্পৰ্কত মন্তব্য আছে, ফুটবল খেল পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ মন্তব্য আছে, সেই মন্তব্য আপোনালোকে শুনিব পাৰিব। ভিডিঅ'টো প্ৰায় 20 মিনিটৰ হয়, তো মই বেছি কথা নকওঁ, আপোনালোকে উপভোগ কৰিব পাৰিব খেলখন। কিছু দৃশ্যাংশ মই লৈ আনিছোঁ, যিহেতু ভিডিঅ'টো দীঘলীয়া হয়। লগতে এটা ভাল লগা খবৰ আপোনালোকক জনাই দিব বিচাৰিছোঁ যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা নেহেৰু বজাৰ ইউথ ক্লাবক এটি ক্লাব ঘৰ প্ৰদান কৰা হ'ব, আৰু 24-25 বিত্তীয় বৰ্ষৰ পুঁজিৰে তেওঁলোকক এই যি ক্লাব ঘৰ, সেই ক্লাব ঘৰটো প্ৰদান কৰা হ'ব। আৰু এই খেলখনত উপস্থিত থাকে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সদস্য হিতেশ ৰাভা পাটগিৰি, আৰু হিতেশ ৰাভা পাটগিৰি ডাঙৰীয়াই এই যি ঘোষণা ক্লাব ঘৰৰ সম্পৰ্কত, এই ক্লাব ঘৰৰ সম্পৰ্কৰ ঘোষণাটি তেওঁ নিজৰ ভাষণ প্ৰসংগত ঘোষণা কৰা পৰিলক্ষিত হয়। আৰু এই তেওঁলোকৰ ঘোষণাই আচলতে নেহেৰু বজাৰ ইউথ ক্লাবক
স্বাভাৱিকতে উৎফুল্লিত কৰি তুলিছে। তো শেষত মই বেছি কথা নকওঁ, শেষত এটা কথা আকৌ ক'ব বিচাৰিছোঁ, যিহেতু মই মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শ্লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ দি থাকোঁ। আমাৰ এই অঞ্চলৰ গোৱালপাৰা জিলাৰে হওক বা দক্ষিণ কামৰূপৰ বকলৈকে হওক খবৰসমূহ দি থাকোঁ। আপোনালোকে যদি আপডেট হৈ থাকিব বিচাৰে বিভিন্ন খা খবৰসমূহৰ সৈতে, তেন্তে মোৰ ইউটিউব চেনেলটো পংকজ শ্লিমকাৰ ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে। লগতে ফেচবুকত যদি চাব বিচাৰে তেন্তে ফেচবুক পেজ পংকজ শ্লিমকাৰটো ফ'ল' কৰি থৈ দিব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি আপোনালোকৰ একো অসুবিধা নহয় ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। সেই 10 নম্বৰটা আমাৰ চাকিবোৰৰে হয়। ইও লোকেল ল'ৰা এইখিনিত কৰে লোকেল ল'ৰা কি জিতি হওক ফুটবল দলৰ বিৰুদ্ধে প্ৰথম 33 মিনিটত দিয়া গলেৰে 1 গলৰ ব্যৱধানত আগবাঢ়ি আছে। এতিয়া আমি আগবাঢ়িছোঁ আমাৰ কিছু কাৰ্যসূচীলৈ। এই মধ্যাহ্ন বিৰতি হোৱা তেওঁলৈ সমৰ্থন যাচিছোঁ। ইয়াৰ পিছত চিনাকি দিব ওলাইছোঁ বিশিষ্ট সমাজকৰ্মী হিতেশ ৰায় বাগগিৰি ডাঙৰীয়া, হয়তো তেওঁ অনুপস্থিত। ইয়াৰ পিছত ৰাভা আসাম ছায়া সংস্কৃতি পৰিষদৰ ইয়াৰ পিছতে আমি চিনাকি দিবলৈ ওলাইছোঁ। চিনাকি দিবলৈ ওলাইছোঁ দৰঙী আঞ্চলিক সভা ছাত্ৰসংঘৰ মাননীয় সভাপতি ৰজনী কান্ত ডাঙৰীয়া আমাৰ হাতত উপস্থিত আছে। গতিকে তেওঁলৈ আপুনি আমাক চিনাকিটো আগবঢ়াই দিলে। দৰঙী আঞ্চলিক স্বাস্থ্য অনুসূচী আমাৰ মাজত উপস্থিত আছে। একদম বম চিনাকি দিছোঁ। লগতে উদ্যোক্তা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা যাচিছোঁ। আমাৰ চিনাকি দিবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে উদ্যোক্তা সমিতিৰ তৰফৰ পৰা এখন ধৰ্ম গামোচাৰে সম্বৰ্ধনা যাচিছোঁ। ইয়াৰ পিছত পুনৰ চিনাকি দিছোঁ ইয়াৰ হুছেইন, তেওঁলৈও আমি উদ্যোক্তা সমিতিৰ তৰফৰ পৰা আঞ্চলিক উন্নয়ন সমিতিৰ মাননীয় সভাপতি শ্ৰীযুত অনিল চন্দ্ৰ ৰাভা, তেখেতক আমি চিনাকি দিবলৈ ওলাইছোঁ। লগতে এনেকৈ লৈ যাম আৰু দিছোঁ 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 কি আছো পংকজ মাহাতো মাননীয় পংকজ মাহাতো ডাঙৰীয়া
লগতে আমাৰ আন এজন ইউটিউবাৰ বাটে ঘাটে শ্ৰীযুত সুনীল কুমাৰ ৰাভা ৰংজলী তেখেতক মঞ্চত অহাৰ বাবে অনুৰোধ জনাইছোঁ। আহিছে কিন্তু এখন কালত মাৰিব নাপায় বোলে তৰে হেৰিব লাগিছিল দিবি না ভাল এটা মোবাইল কিনি দিছোঁ মোক আইফোন দিবি জন্মক Isi na lagi kalabatida.
আলা পাতিৰ খেলাগিলানটো বেয়া নহয়, ভালে, কিন্তু চকুত নালাগে। চকুত লগা খেল নহয়, মানে ভালে খেলায়। ঠিকে আছিল মেচ। কি আছিল কথা নহয় ইজাইজাৰ স্যার টাকা ঘুরতে না মুরগি কিনিলে তো এনে যাবই না বাইদেউ শুনেছে গুটিকে 100 টাকাতে মুরগি লৈ যাম ठीक है हिंदू बता খেল প্ৰদৰ্শন কৰিছে তেওঁ এইবেলি শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে আমি শুভেচ্ছা জনাইছোঁ এই খেলখন আমাৰ নেহৰু বজাৰ আঞ্চলিক যুৱ সংঘৰ অধীনতে আজি 25 বছৰ ধৰি ধাৰাবাহিকভাৱে পৰিচালনা কৰি অহা হৈছে খেলৰ লক্ষ্য আৰু উদ্দেশ্য এটাই যাতে আমি এই অঞ্চলৰ কিছু ল'ৰা ছোৱালীক খেলখনৰ যোগেদি কিছু আগবঢ়াই নিব পাৰোঁ ভাল দক্ষতাপূৰ্ণ খেলুৱৈ মানে আনিব পাৰোঁ ভাল দক্ষপূৰ্ণ খেলুৱৈ গঢ় দিব পাৰোঁ সেইটোৱে আমাৰ মেইন উদ্দেশ্য আৰু এই খেলখনত যোগেদি যাতে এই অঞ্চলৰ বহুতো ৰাইজক যাতে আমি মনোৰঞ্জন এটা দি আহিব পাৰোঁ সেইটো আমাৰ প্ৰথম লক্ষ্য আৰু উদ্দেশ্য লগতে আজি যিখন মানে ইয়াত চূড়ান্ত খেল উপনীত হৈছে হাদিপাৰা ৰাইনো FC ৰংগুলি আৰু চিনাংগিৰি FC আদুগুৰিৰ মাজত ইতিমধ্যে আপোনালোকে দেখিছে খেলখন খুব এটা সুন্দৰ প্ৰতিদ্বন্দ্বিতামূলক খেল ইয়াতে অনুষ্ঠিত হৈছে কিন্তু এক গ'লৰ ব্যৱধানত দুয়ো দলে ইতিমধ্যে সমতা স্থাপন কৰাৰ পিছত টাইব্ৰেকাৰ পদ্ধতিৰে খেলখন মীমাংসা লোৱাৰ প্ৰচেষ্টা লোৱা হৈছিল যদিও টাইব্ৰেকাৰতো সমতা স্থাপনৰ পিছত ছাডেন ডেথ পদ্ধতিত খেলখন মানে সমাপন কৰা হৈছে আৰু ইতিমধ্যে চিনাংগিৰি FC দলে 3-2 গ'লৰ ব্যৱধানত যিটো ছাডেন ডেথ পদ্ধতি তাত জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে চূড়ান্ত বিজয়ৰ সন্মান এইবুলি লাভ কৰিব খেলখনত প্ৰথম পুৰস্কাৰ হিচাপে দিয়া হৈছিল এটা ট্ৰফি লগতে 40,000 টকা আৰু দ্বিতীয় যিটো মানে বিজিত দল তেওঁলোকক আগবঢ়োৱা হৈছে 39,000 টকা আৰু ট্ৰফি বেষ্ট প্লেয়াৰ শ্ৰেষ্ঠ খেলুৱৈ বুলি নিৰ্বাচিত কৰা হয় আৰু এইটো আপোনাৰ চিনাংগিৰি FC দলৰ 2 নম্বৰ জাৰ্চি পৰিহিত গজেন কমবাই নামৰ ল'ৰা এটাই লাভ কৰিবলৈ সক্ষম হৈছে খুব মানে ভাল খেল তেওঁ প্ৰদৰ্শন কৰাইছে দৰ্শক ৰাইজে খুব আমোদ পাইছে তেওঁ খেলছে মই এইখিনিতে মই সকলোকে ধন্যবাদ জনাইছোঁ যে আজি আমি আচলতে এই নেহৰু বজাৰ খেলখনত বহু বছৰ ধৰি তেখেতসকলৰ উদ্যোক্তাত আজি খেলবিলাক পৰিচালনা হৈ আহি আছে আৰু আজি যিখন খেল আমাক দুয়োটা দলৰ মাজত যি তুমুল প্ৰতিদ্বন্দ্বিতাৰে তেখেতসকলে আমাক আমোদজনকভাৱে ৰাইজক তেখেতসকলে প্ৰদৰ্শনমূলক খেলটো দেখালে তেখেতসকলে আমি ধন্যবাদ জনাইছোঁ আৰু এইখিনিতে মই ক'ব বিচাৰিছোঁ যিহেতু আমাৰ ৰাভা আঞ্চল সাহিত্য পৰিষদৰ অন্তৰ্গত
বিভিন্ন গাঁওসমূহ আছে আৰু এই গাঁওসমূহৰ জৰিয়তে ইতিমধ্যে নেহেৰু বজাৰ ক্লাবখনে বাৰে বাৰে আমাক আবেদন জনাইছিল যে তেখেতসকলে এটা ক্লাবঘৰৰ প্ৰয়োজন থকা বুলি আৰু সেইকাৰণে আমি এইবুলি তেখেতসকলৰ 24 আৰু 25 বিত্ত বৰ্ষৰ বাজেটত আমি তেখেতসকলৰ এটা ক্লাবঘৰ চেংচন কৰাইছোঁ গতিকে মই এইটোকে আশা ৰাখিছোঁ যাতে অনাগত দিনসমূহত এনেকৈয়ে আপোনালোকৰ সহযোগিতা পাই পেলাই আমি এই খেলবিলাক উপভোগ কৰিব পাৰোঁ এইটোকে মই বৰ ব্যক্তিগতভাৱে জনাইছোঁ